আজি বহুত দিনৰ মূৰত শাহু শহুৰ সৈতে এটা দিন গৰম বন্ধ এমাহ দিলেও কিয় আমি মা দেউতাৰ লগত বেছিকে থাকিবলৈ নাযাওঁ আজি কৈয়ে দিম দিয়ক আপোনালোকক সুধি আছিলে নহয় লগতে আজি আপোনালোকক এনেকুৱা এটা প্ৰতিভাৰ সৈতে চিনাকি কৰাই দিম যিটো সঁচাকে আচৰিত য'ৰ পৰা আপোনালোকে শিকিবলৈ পাব বাঁহৰ বিচনা কেনেকে বনায় বাঁহৰ চোফা কেনেকে বনায় বাঁহৰ চেণ্টাৰ টেবুল কেনেকে বনায় আৰু বহুতো কত যে কি বাঁহেৰে বনাইছে কেনেকে বনায় আচলতে হাতে কামেও আপোনালোকে শিকিবলৈ পাব আপোনালোকে শিকিবৰ বাবে আচলতে বহুতো সুবিধা আছে তেখেতৰ ওচৰত গতিকে গৰম বন্ধৰ এটা গাঁৱলীয়া দিন আপোনালোকৰ সৈতে গুড ইভিনিং এভৰিৱান আশা কৰোঁ সকলো ভালে আছে কুশলে আছে এতিয়া সন্ধিয়া সময়ত ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আছোঁ সি সুন্দৰপুখুৰীৰ ঘৰত আগৰ ভিডিঅ'টো আপোনালোকে গম পাইছিলে সুন্দৰপুখুৰীৰ ঘৰত গৰম বন্ধ বুলি 4 দিনৰ কাৰণে ছুটী লৈ আহিছোঁ এইফালে আছে আমাৰ বৈষ্ণৱ হেল্ল' গুডিয়া আৰু এইফালে আছে ভণ্টি এইফালে আছে আমাৰ দুজনী ভণ্টি আৰু এইজনী আছে আমাৰ মডেল বাইদেউ আমাৰ বৈষ্ণৱৰ খুব ফেভৰেট বা হয়নে এইজনী নিৰ্মালী আৰু এই আইতা আছে আৰু এই মা আছে চব মালি আমি এতিয়া বৰ্তমান খাই আছো ফুচকা গতিকে আমি খাম চাহ আৰু আমাৰ বৈষ্ণৱে খাব ফিট বিম দেখাইছো চাহৰ লগত নথকা হলে ভিন্ন খালে হয় বাকী আমি খালোঁ চাহ আৰু ফুচকা আৰু আমাৰ বৈষ্ণৱে খাব এতিয়া ফিট ভীম আৰু ফিট ভীম কেনেকৈ বনায় কি কথা আপোনালোকক আগতে কৈছোঁ যদিও আজিও ঘপককৈ অকণমান দেখাই দিওঁ পানীৰ লগত আজি আমাৰ বৈষ্ণৱে খাব ফিট ভীম আৰু ফিট ভীমটো চকলেটি এটা ভীমকলৰ গুড়িৰে বনোৱা এটা হেল্ডিং বুলি ক'ব লাগিব বহুত টেষ্টি হয় যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ তেওঁলোকৰতো মুখস্থ হৈ গৈছে চাগে ফিট ভীম বি ষ্ট্ৰং বি ভীম মানে যাৰ পৰা পোৱা হয় ভীমৰ দৰে শক্তি মুখনিখন খোলাৰ লগে লগে পোৱা হয় এটা স্কেনাৰ যিটো মোবাইলৰ স্কেনাৰ দি স্কেন কৰিলে আপোনালোকৰ শিশুটো গ্ৰথ সম্পৰ্কে জানিব পাৰিব মানে ভাল নিউট্ৰিচনিষ্টৰ লগত যোগাযোগ কৰিব পাৰিব 1 গিলাচ পানী বা গাখীৰত 5 চামুচ দিব লাগে গতিকে মোৰ কাপটো যিহেতু সৰু হয় 1.5 চামুচ দি দিছোঁ আৰু পাৰফেক্ট হৈ যাব মানে তেতিয়া ইয়াৰ উচিত তাৰ সোৱাদটো পোৱা যায় তাৰপিছত আমি কুহুমীয়া গৰম পানী ঢালি দিম যিমানটো শিশুৱে খায় সিমানটো পৰিমাণে ঢালি দিম আৰু গুলি দিম গুলিবলৈ একেবাৰে সহজ আৰু আমাৰ ফিট ভীম তৈয়াৰ হৈ যাব কোনো ধৰণৰ চেনি প্ৰয়োগ কৰিব নালাগে ইয়াতে এড থাকে সকলো 2 বছৰৰ পৰা সকলো শিশুৰ কাৰণে উপযুক্ত বাকী যি খালোঁ আমাৰ বৈষ্ণৱে যদি মানে একাপ ফিট ভীম খাই দিয়ে তেনেহ'লে মোৰ আৰু চিন্তা নাই চকলেটি হেল্থ ড্ৰিংক হয় যিটো হেল্থ ড্ৰিংক আচলতে 2 বছৰ পাছৰ শিশুসকলৰ কাৰণে বহুতেই বেছি ভাল হয় আৰু 2 বছৰ পাছৰ শিশুসকলৰ কাৰণে আচলতে গ্ৰ'থৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে ইয়াতকৈ আৰু উপযুক্ত একো নাই বুলি কৈছোঁ এটা ষ্টেণ্ডাৰ্ড হেল্থ ড্ৰিংক হয় খুব বেছি উৎকৃষ্ট মানদণ্ডৰ চাফ চিকুণতাৰে এই গোটেই প্ৰডাক্টটো বনোৱা হয় ফেক্টৰীলৈ নিয়া হয় আচলতে ফিট ভীম তাৰ অৰ্থই হৈছে ভীমকলৰ গুড়ি থাকে তাতে আৰু ভীমকলৰ গুড়ি সমৃদ্ধ ভীমকল যিহেতু আমাৰ আঞ্চলিক ফুড হয় গতিকে আঞ্চলিক ফুড হিচাপে ভীমকলৰ গুড়িৰে বনোৱা যিকোনো বস্তু আমাৰ শিশুসকলৰ কাৰণে যথেষ্ট বেছি চুটেবল হয় আপোনালোকে গম পায় লগতে ইয়াত আছে আইৰণ যি মানে শিশুক মজবুতি প্ৰদান কৰাত বহুত বেছি সহায় কৰে কেলছিয়াম আছে যি হাড়সমূহ মজবুত কৰাত যথেষ্টখিনি সহায় কৰে লগতে এই পাচন তন্ত্ৰ শক্তিশালী হোৱাটো বহুত বেছি সহায় কৰে ভিটামিন আৰু মিনাৰেলে ভৰি আছে ই আৰু লগতে ইয়াত আছে হালধিৰ গুড়ি যি মানে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো যথেষ্ট বেছি সহায় কৰে আৰু চকলেটি ফ্লেভাৰ এটা থকাৰ কাৰণে শিশুসকলৰ কাৰণে খাবলৈ ই যথেষ্ট বেছি সহজ হৈ পৰে কেতিয়াও শিশুৱে না নগৈ খাবৰ কাৰণে মুঠতে শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে ই যথেষ্ট বেছি ভাল ইয়াত আচলতে ব্ৰাহ্মী আৰু অশ্বগন্ধ থকাৰ কাৰণে ই মগজৰ বিকাশৰ কাৰণেও ই যথেষ্ট বেছি ভাল আচলতে আৰু আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট pro2go যদি ইয়াৰ অৰ্ডাৰ কৰিবলৈ যায় তেনেহ'লে মোৰ প্ৰম' কোড PTG সুকন্যা S5 এইটো যদি ব্যৱহাৰ কৰে তেনেহ'লে এক্সট্ৰা 5% এটা ডিছকাউণ্ট পাব পাৰিব আৰু লগতে ফ্লিপকাৰ্ট এমাজন সকলোতে উপলব্ধ গোটেইখিনি লিংক ডেছক্ৰিপশ্যনত থাকিব আৰু চবতকৈ বেছি ভাল কথা উঠনি মই দেখাইছিলোঁ আপোনালোকক ঘড়ীখন খোলাৰ লগে লগে এটা স্কেনাৰ পোৱা যায় সেই স্কেনাৰটোৱেদি আপোনাৰ মোবাইলৰ স্কেনাৰটো যদি স্কেন কৰে তেনেহ'লে ভাল নিউট্ৰিচনিষ্টৰ লগত যোগাযোগ কৰি আপোনাৰ শিশুটোৰ গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ বিষয়ে ভালকৈ জানিব পাৰিব আপোনাৰ শিশুটোৰ ৱেইট আৰু জন্মৰ গোটেইখিনি বস্তু আপুনি দি পিনে আপোনাৰ শিশুটো বৰ্তমান ঠিকে আছে নে কেনেকুৱা কি কৰিব ইম্প্ৰুভমেণ্ট কৰিব লাগে গোটেইখিনি কথা জানিব পৰা যায় সেইটোতো মই বহুতেই বেছি ভাল পাওঁ মুঠতে শিশুৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে বেলেগ হেল্থ ড্ৰিংকৰ বিকল্প হিচাপে আপোনালোকেও আমাৰ শিশুটো আমাৰ বৈষ্ণৱৰ দৰে ফিট ভীম ইউজ কৰি চাব পাৰে এবাৰ ইউজ কৰি চালে মই ন দি ক'ব পাৰোঁ আপোনালোকে দ্বিতীয়বাৰৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব লিংক ডেছক্ৰিপশ্যনত আছে যাব আৰু অৰ্ডাৰ কৰিব এতিয়া ঠাণ্ডা হ'ল বৈষ্ণৱ পটাপট খাই দিয়ে
চ' আজি হৈছে নেক্সট ডে আৰু আহিছোঁ আজি আমি ধ্ৰুৱহঁতৰ গাঁৱত মানে ননাথ গাঁৱত আহিছোঁ আৰু আজি এটা ডাঙৰ প্লেনিং আছে মানে আমি গোটেইখিনি এতিয়া মা দেউতা চবকে মিলি একদম বিশেষ এডোখৰ ঠাইত যাম কিন্তু তাৰ আগতে একদম এটা ভাইটি ইমান ধুনীয়া কাম কৰি আছে অকণমান দেখাবলৈ বিচাৰিছোঁ আচলতে ননাথ গাঁৱত যে বহুত মই আগতো কৈছোঁ ননাথ গাঁৱৰ কথা একদম বহুত প্ৰতিভা লুকাই আছে আৰু স্পেচিয়েলি মানে বাঁহৰ কামৰ কাৰণে বহুত বেছি মানুহে চিনি পায় মানে ওচৰৰ গাঁওবিলাকেও সেই বাঁহৰ বস্তু বনোৱাৰ হেৰিটোৱে এটা ডাঙৰ পৰিসৰত লৈ যাবলৈ বিচাৰিছে এইফালে ভাইটি সৌৰভ আছে সৌৰভক মই হেৰিয়াতো দেখাইছিলোঁ অধিৱেশন যে আছিলে সেই অধিৱেশনটো মই দেখাইছিলোঁ সৌৰভ বেম্বো ক্ৰাফ্টত মানে সি খুব ধুনীয়া ধুনীয়া ট্ৰে বনাইছে আৰু কি বনাইছে বিভিন্ন ধৰণৰ বস্তু আৰু এইবিলাক সোফা টোফা মানে মই আজি ডাইৰেক্ট সিহঁতৰ ঘৰলৈ আহিমকৈ মানে ভাল লাগিছে আহি ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ সি ঘৰতে বনাইছে বিক্ৰী কৰিছে আৰু আপোনালোকেও যদি বিচাৰে তেনেহ'লে সৰুৰ পৰা ডাঙৰলৈকে যিকোনো বস্তু বাঁহৰ অৰ্ডাৰ দিব পাৰে নাম্বাৰটো তলত এইটো দেখিছে নহয় দিয়াই আছে অকণমান অৱশ্যে দুদিনমান দেৰি হৈ যাব ন হেৰি কৰিবলৈ অকণমান অসুস্থ হৈ আছে সৌৰভ অকণমানি এটা এক্সিডেণ্টো হৈছিলে মই দেখাবলৈ বিচাৰিছোঁ বস্তুবিলাক দেখাই দিছোঁ ৰ'ব এইটো এটা ফুলদানি দেখিছেনে এইটো ফুলদানি বনাইছে বাঁহেৰে লগতে চেণ্টাৰ টেবুলখন বনাইছে বাঁহেৰে মাত্ৰ ওপৰখনহে গ্লাছ হয় চোফাখন দেখিছেনে আপোনালোকে চোফাখনো বনাইছে বাঁহেৰে আৰু লগতে বিচনাখনো বনাইছে বাঁহেৰে চব বাঁহ মানে বিচনাখনৰ খুটা চুটা চব মানে বাঁহেৰে এয়া দেখিছেনে কিমান ধুনীয়া ইয়াৰ পৰা আদি কৰি ইয়ালৈকে একেবাৰে বাঁহৰ হয় চোফাখনো বাঁহৰ হয় চেণ্টাৰ টেবুলখনো বাঁহৰ হয় চেণ্টাৰ টেবুলখনো গোটেইখিনি মানে একদম ধুনীয়াকৈ বনাইছে তাৰপাছতে এইফালে হওক এইটো এটা বিভিন্ন ধৰণৰ ফুল ৰাখিবৰ কাৰণে এনেকুৱা এটা বনাইছে এখন ফ্লেগ বনাইছে একদম ধুনীয়াকৈ বাঁহেৰে কিমান ধুনীয়া গাম্ভীৰ্যপূৰ্ণ লাগিছে চাওক এইটো এটা কি হয় ট্ৰফি জাষ্ট ট্ৰফি বহুত ধুনীয়া লাগিছে মৰম লাগিছে আৰু কাপ বনাইছে এইটো মোৰ মৰম লাগিছে এনেকৈ খাব পাৰি তাৰপিছত গগনা এয়া কাটা চামুচ তাৰপাছতে এখন কি হয় এইটো এটা চুলিত মৰা এইডাল এনেকুৱা বনাইছে তাৰপিছত লগতে এইখন ট্ৰে আছিলে নেকি তুমি যে বনাবলৈ ইউটিউবত দেখাইছিলা এইখন এইটো এটা ডিজাইন আৰু এটা ডিজাইন আছে এইটো ইনে সিম্পল হয় এইটো নৰ্মেল এই ট্ৰে কেনেকৈ বনাই বাঁহেৰে আচলতে সেই গোটেইখিনি ইউটিউবৰ চেনেলত আছে আপোনালোকক মই ডেছক্ৰিপশ্যনৰ লিংকটো দেখাই দিম দিয়ক আৰু এইবিলাক কলম আছে এইটো কলমটো ধৰে না নধৰে দেখিব পাৰি এইবিলাক অনলাইন ডেলিভাৰী দিয়ে আপোনালোকে নাম্বাৰটো কণ্টেক্ট কৰিলে পাই যাব সঁচাকৈ ধৰিছে এইবিলাক মানুহে বহুত কিনে ইউনিক ন বস্তুটো বাঁহৰ এটা পেইন মানে একদম থাকে না প্ৰিয়জনৰ কাৰণে গিফ্ট দিবৰ কাৰণে আৰু এইখন আপোনাৰ বেলগাড়ী এইখন বেলগাড়ী এটা এখন চলাব পাৰি সৰু বাচ্চাবিলাকে এনজয় কৰিব মৰম লাগিছে কিন্তু এইবিলাক ট্ৰফি আমাৰ কলেজৰ কাৰণে মানে বনাইছিলোঁ এটা থাকি গ'ল লাষ্টটো ঘৰটো সজাই থৈছোঁ এনেকৈ তোমাক মানে এইটো মানে অলপমান বেছি কোৱান্টিটিটো মানে বনাব পাৰি ন বাল্ক কোৱান্টিটিত যদি বিচাৰে মোবাইলবোৰ থ'ব পাৰি আৰু কলম চলমো থ'ব পাৰি এনেকৈ বুজি ল'ব পাৰি নে কিবা একদম বহুত ধুনীয়া লাগিছে আৰু এইবিলাক বুলিয়ে নহয় মানে চোফা টোফা অৰ্ডাৰো লোৱা ন তুমি অৰ্ডাৰ লওঁ আৰু বিভিন্ন বস্তু অৰ্ডাৰ লওঁ আচলতে আৰু এনেকৈ ডাঙৰ ডাঙৰ বস্তু কিছুমান যদি এতিয়া মই দামটোৰ কথাও সুধিলোঁ মই বিচনাৰ হওক চোফা হওক মানে এনেই নৰ্মেলি ক'বলৈ গ'লে বাঁহৰ বস্তু কাঠৰ বস্তু বাঁহৰ বস্তু স্পেচিয়েলি বহুত বেছি দাম নিচিনা লাগে কিন্তু একদম এফৰ্ডেবল প্ৰাইচতে আমাৰ ইয়াৰ ওচৰৰ পৰা পাব পাৰে আপোনালোকে নিব পাৰে আৰু যদি ইয়াৰ কামবিলাক চাবলৈ বিচাৰিছে তেনেহ'লে ইউটিউব চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম দিয়ক ভাল লাগিছে আৰু এইটো ফুলদানি আপোনালোকে দেখিছেনে এইটো কমপ্লিটলি তলৰ পৰা ওপৰলৈকে বাঁহৰ এই ফুলবিলাক যে দেখিছে এই গোটেই ফুলপাহ বাঁহৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবা সেয়া আৰু আহিলোঁ ভাল লাগিলে কিবা এটা ভাল বস্তু দেখাবলৈ মন যায় নহয় গতিকে দেখাই দিলোঁ এতিয়া যাওঁ গাঁৱত সোমালোঁ গাঁৱত সোমাই মেলি এতিয়া আহিছোঁ আমি অকণমান ফেমিলি টাইম এনজয় কৰিবলৈ বিদুৰ ভাই বহুত দিনৰ মূৰত পাইছোঁ টিকেটটো বহুত দিন আৰু প্ৰথম দিনৰ পৰা চিপিয়ে আজি হৈছে সোমবাৰ দিনটোত পাইছোঁ আমি আৰু লগতে আমাৰ আহিছে এইফালে হাই গতিয়া এইফালে আইতা মা দেউতা আমি চব মিলি আহিছোঁ এতিয়া আৰু চব মিলি এনজয় কৰিম আৰু ৰিভিউটো একেবাৰে শেষত দিম আৰু আহি আছে আমাৰ ভাইটি আৰু মাও আহি আছে
আৰু এটা কথা ক'বই লাগিব, বিদুৰ ভাইত টিকেট যেনেকুৱা হাৰত বিক্ৰী হৈছে নহয়, সেইটোৰ পৰাই গম পোৱা যায় যে আমাৰ অসমীয়া চিনেমা কিমানটো দিশত উন্নতি কৰি আছে। সঁচাকৈ মানে ভাবিব নোৱাৰি, মানে ইমান বেছি লাইন কৈছোঁ নহয়। আৰু চিনেমা হল কেইবাটাও আমি পাৰ কৰি আহিছোঁ যোৰহাটৰ পৰা শিৱসাগৰ যাওঁতেও আমি, গতিকে মানে বেলেগ হ'ল আৰু মানে সন্মুখত এই কিনিলত অন্তত গাড়ীয়ে গাড়ী আৰু ভণ্টিহঁতে বোলে মোৰ ভিডিঅ' চাই, সেইকাৰণে অকণমান দেখাই দিছোঁ আৰু ভাল লাগিলে লগ পাই সকলোকে। আৰু মানুহৰ ভিৰ চাওক না, মানে ক'ব লাগিব যেনে তেনে টানি টুনি 8টা টিকেট পালোঁ। আৰু কেনেকুৱা পাইছোঁ হয়তো চাগে মোৰ ৰিভিউ আপোনালোকে নিদিলেও হৈ যাব, অলৰেডি গম পাইছে। মই এটা কথাই ক'ম যে মই যদি এজ এ ভিউৱাৰ এটা কথাই ক'ম যে 10ৰ ভিতৰত মই 10এ দিব পৰা এখন চিনেমা হয় বিদুৰ ভাই। আৰু কি ক'ম আৰু মানে, আৰু কি ক'ম মোৰ উপায় নাই। চাই মেলি আহিলোঁ এতিয়া আমাৰ দুজনৰ ৰিভিউটো পাছত দিম দেই। এফালে আমাৰ অংকিতা আছে, কেনেকুৱা লাগিলে ক? কেনেকুৱা? বেষ্ট মানে অসমীয়া চিনেমা ভিতৰত মজা লাগিলে। মা কেনেকুৱা লাগিলে? সঁচাকৈ হাঁহিব পাৰিলা নাই? কান্দিলা নাই? মই বেয়া কান্দিছো মা। দেউতা কেনেকুৱা লাগিলে? এইফালে ভাল লাগিলে। এইফালে ডাঙৰ এটা কিমান ভাল লাগিলে? ৰঘুপতি ৱৰ্ল্ড ৰেকৰ্ডটো ভাঙি দিলে আৰু এইফালে কেনেকুৱা লাগিলে? অসমীয়া চিনেমাত বেষ্ট। চিনেমাত বেষ্ট লাগিলে। আপোনাৰ ভাল লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। একদম মানে বেলেগ আৰু বেলেগ আৰু কন্দা হহা কান্দাও হাহাও চব আছে।